সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল এগৰাকী দিন হাজিৰা কৰা ই ৰিক্সা চালকৰ কন্যা নীলিমা চুলতানা আৰু 93.2%ৰে বিজ্ঞান হাত উজলিছে আৰু মই তেখেতৰ ঘৰত আছোঁ তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আপোনালোকক অসম লাইভৰ দৰ্শকক দেখুৱাইছোঁ এয়া হৈছে দিন হাজিৰা কৰা পিতৃ ই ৰিক্সা চালক বুলি ক'ব লাগিব আৰু ই ৰিক্সা চালকৰ কন্যা আজি বিজ্ঞান শাখাত দৰং জিলাত দ্বিতীয়গৰাকী হিচাপে উজলিবলৈ সক্ষম হৈছে আমি দেখুৱাইছোঁ অসম লাইভৰ দৰ্শক আৰু ঘৰটোৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব ক'ব লাগিব যে যোৱাকালি যিটো ফলাফল ঘোষণা হৈছিল আৰু এই ফলাফলত ই ৰিক্সা চালকৰ কন্যা এনেদৰে উজ্বলিবলৈ সক্ষম হৈছে দলগাঁৱৰ লগতে শিলবৰী অঞ্চলো এনেদৰে উজ্বলাইছে আৰু অধ্যয়নত পঢ়ি এনেদৰে বিজ্ঞান শাখাত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে আমি নীলিমা চুলতানাৰ ওচৰত আছোঁ তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'বা কেনেকুৱা লাগিছে তোমাৰ নমস্কাৰ মোৰ নাম নীলিমা চুলতানা মই দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত পঢ়িছোঁ মই পোনপ্ৰথমতে আমাৰ অধ্যয়নৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ তেওঁলোকৰ সহায় সহযোগিতাতে মই এইখিনি পাইছোঁ 93.2 তোমাক কোনে সহায় কৰিছিলে এই ক্ষেত্ৰত মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত সহায় কৰিছে মোৰ মাক দেউতাও কৰিছে দেউতাই ই ৰিক্সা চলায় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে কিন্তু উজ্বলিবলৈ সক্ষম হৈছে মই দেউতাকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম আপোনাৰ কাষত আহিছোঁ আপোনাৰ কন্যা এনেদৰে উজ্বলিবলৈ সক্ষম হৈছে দলগাঁও অঞ্চলত এটা গৌৰৱ কঢ়িয়াই লৈ আহিছে কি ক'ব আপুনি এইটো মই দলগাঁও আঞ্চলিক শিক্ষয়িত্ৰী মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি কি কৰে আমি ই ৰিক্সা চলাই খোৱা মানুহ মই অক্ষম মোৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া চৰকাৰৰ ওচৰত মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে মোৰ ছোৱালীক আগুৱাই নিবলৈ মই অনুৰোধ জ্ঞাপন কৰিছোঁ আপোনাৰ যথেষ্ট কষ্ট হয় যথেষ্ট মই দিন হাজিৰা কৰি খোৱা মানুহ ই ৰিক্সা চলা মানে কি কেনেকুৱা লাগিছে আজিতো আমাৰ বহুত মই আঞ্চলিক শিক্ষয়িত্ৰীক শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ মই তোমাৰ ওচৰত আহিছোঁ আকৌ তোমাৰ পৰা আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম তুমি আগন্তুক সময়ত কি হ'বলৈ মন তোমাৰ মই এজন চিকিৎসক হ'ব বিচাৰোঁ চিকিৎসক হ'বলৈ বিচাৰিছা তেওঁলোকে যাতে মোক সহায় সহযোগিতা কৰে মোৰ সপোনটো পূৰণ কৰাত ধন্যবাদ জনাইছোঁ এয়া আছিল নীলিমা চুলতানা আৰু নীলিমা চুলতানাৰ পৰা মই ভাষ্য ল'লোঁ দেউতাকৰো ল'লোঁ দেউতাক এজন ই ৰিক্সা চালক দিন হাজিৰা কৰে আৰু এনেদৰে কিন্তু দলগাঁও অঞ্চলত গৌৰৱ কঢ়িয়াই লৈ আহিছে